ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সংসদীয় বোৰ্ডে যোৱাকালি অনুষ্ঠিত হোৱা বৈঠকত এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া 89টা সিটৰ ভিতৰত 88টা সিটত নিজৰ প্ৰাৰ্থী ঘোষণা কৰিছে। চিচিৰ বৰগাঁও সমষ্টিত প্ৰাৰ্থী অহা 2 দিনৰ ভিতৰতে ঘোষণা কৰা হ'ব। আমি 99.9% প্ৰাৰ্থী তালিকা একেখন লিষ্টতে আমি ঘোষণা কৰিছোঁ আৰু আপোনালোকে লিষ্টত এইবাৰ দেখিছে যে যুৱ প্ৰজন্মক আমি অগ্ৰাধিকাৰ দিছোঁ। আগতকৈ মহিলাই বেছিকৈ টিকট পাইছে। শিডিউল ট্ৰাইব, কাষ্ট, OBC, কোচ ৰাজবংশীৰ পৰা আৰম্ভ কৰি নাথ জনগোষ্ঠীলৈ আমি যিমান দূৰ সম্ভৱ হয় প্ৰতিটো জনগোষ্ঠীকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তালিকাত প্ৰতিনিধিত্ব দিবলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছিলোঁ। আজি আমাৰ তালিকা প্ৰকাশ হয় আৰু প্ৰকাশ হোৱাৰ পিছত আমাৰ যি প্ৰাৰম্ভিক যিটো বাতৰি বা প্ৰাৰম্ভিক যিটো খবৰ, আমাৰ কাৰ্যকৰ্তাসকল এই তালিকাখনক লৈ যথেষ্ট উৎসাহী। আমি সকলোৰে পৰা ইতিবাচক বাৰ্তা পাইছোঁ আৰু মই বিশ্বাস কৰোঁ যে এই তালিকাখনক সাৰথি কৰি ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ নিৰ্বাচনত যথেষ্ট সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। সমান্তৰালভাৱে অসম গণ পৰিষদ দলক আমি 26খন আসন এৰি দিছিলোঁ। ৰাতিপুৱা গণ পৰিষদ দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিৰ লগত মোৰ এখন বৈঠক হৈছিল আৰু তেওঁলোকেও ইতিমধ্যে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পথত আগবাঢ়িছে। মই আশা কৰোঁ বড়োলেণ্ড পিপলছ ফ্ৰণ্টেও নিজৰ প্ৰাৰ্থী তালিকা অনতিপলমে ঘোষণা কৰিব। ৰাভা যৌথ সংগ্ৰাম সমিতিৰ সভাপতি টংকেশ্বৰ ৰাভা ডাঙৰীয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চিনত তেওঁ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব আৰু সেইকাৰণে বিজেপি তালিকাত তেখেতৰ নাম সন্নিৱিষ্ট কৰা হৈছে। অহাকালি আমাৰ বহু প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব। ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই যি A&B ফৰ্ম বুলি কয় তাক আমাৰ প্ৰাৰ্থীসকলক আজিৰ ভিতৰতে প্ৰদান কৰিব আৰু আমাৰ মেক্সিমাম কেণ্ডিডেটে 20 আৰু 23 তাৰিখে মনোনয়ন পত্ৰ প্ৰদান কৰিব। অহাকালি দিনৰ 12:30 বজাত মই মোৰ মনোনয়ন পত্ৰ 37 নম্বৰ জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা প্ৰদান কৰি আৰু আমাৰ বহু কেইজন প্ৰাৰ্থীয়ে অহাকালিয়ে তেওঁলোকে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব। মই ভাৰতীয় জনতা পাৰ্টী আৰু আমাৰ মিত্ৰ দল বিশেষকৈ অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টক বহুত শুভকামনা জনাইছোঁ। আমি তিনিওটা দলে একেলগে নিৰ্বাচন খেলি আমি ঐতিহাসিক বিজয় লাভ কৰিবলৈ সক্ষম হ'ম। তাৰ বাবে মই আগতীয়াকৈ সকলোকে শুভেচ্ছা জনাইছোঁ। অহা 23 তাৰিখে নিৰ্বাচনৰ দিন বা মনোনয়নৰ দিন শেষ হৈ যোৱাৰ লগে লগে 24 তাৰিখৰ পৰাই আমি আমাৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিম। আমাৰ প্ৰচাৰ অভিযানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু
আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ উপৰিও আন বহু কেইজন ৰাষ্ট্ৰীয় নেতাই অংশগ্ৰহণ কৰিব। অসমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আমাৰ মেনেজমেণ্ট কমিটিৰ আহ্বায়ক প্ৰধান বৰুৱা ডাঙৰীয়াকে আদি কৰি আমাৰ ৰাজ্যিক নেতৃত্বই নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাগ ল'ব। মই বিশ্বাস আমাক হিয়া উজাৰি আশীৰ্বাদ দিব, আমি যাতে ৰাজ্যখনক বিকাশৰ আন এক নতুন দিগন্তলৈ লৈ যাব পাৰোঁ। ভাৰতীয় জনতা পাৰ্টীৰ এইবাৰ প্ৰকাশিত তালিকাত আমাৰ যুৱ প্ৰজন্মক আমি বিশেষভাৱে অগ্ৰাধিকাৰ দিছোঁ। পশ্চিম গোৱালপাৰা সমষ্টিত আমাৰ যুৱ নেতা পবিত্ৰ ৰাভা, বকুত হিমাংশু শেখৰ বৈশ্য, পলাশবাৰীত আমাৰ ৰঙানদীত ঋষিৰাজ হাজৰিকা, হাইলাকান্দিত ডক্টৰ মিলন দাস, হাফলঙত শ্ৰীমতী ৰূপালী লাংথাচা আৰু আমাৰ বিহালীত মুনীন্দ্ৰ দাস, আমি আৰু তিতাবৰত ধীৰাজ গোৱালা, বকুত ৰাজু মেছ, বহু কেইজন এইবাৰ প্ৰথমবাৰৰ বাবে এটা তামোলপুৰত ভিক্টৰ দাস গোৰেশ্বৰ, বহু কেইজন যুৱ নেতাই এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে। মই আপোনালোকক বহুদিনৰ পৰা কৈ আছিলো যে যুৱ প্ৰজন্মক আমি অগ্ৰাধিকাৰ দিম আৰু তেওঁলোকে আজি আমাৰ টিকেট ডিষ্ট্ৰিবিউচনত অগ্ৰাধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব। এক ব্ৰেকিং নিউজ, জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব মুখ্যমন্ত্ৰীয়ে আৰু কাইলৈ দিনৰ 12:30 মনোনয়ন পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অগপ বিজেপিৰ নেতা কৰ্মীসকলকো শুভেচ্ছা মুখ্যমন্ত্ৰীৰ। আৰু কাইলৈ দিনৰ 12:30 নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জালুকবাৰী সমষ্টিৰ পৰা যিহেতু প্ৰতিদ্বন্দ্বিতা কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, কাইলৈ দিনৰ 12:30 নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অহাকালি দিনৰ 12:30 বজাত মই মোৰ মনোনয়ন পত্ৰ 37 নম্বৰ জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা প্ৰদান কৰি আৰু আমাৰ বহু কেইজন প্ৰাৰ্থীয়ে অহাকালিয়ে তেওঁলোকে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব। মই ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দল বিশেষকৈ অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টক বহুত শুভকামনা জনাইছোঁ। আমি তিনিওটা দলে একেলগে নিৰ্বাচন খেলি আমি ঐতিহাসিক বিজয় লাভ কৰিবলৈ সক্ষম হ'ম। তাৰ বাবে মই আগতীয়াকৈ সকলোকে শুভেচ্ছা জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।